কামৰূপৰ দদৰাত ধ্যান ফাউণ্ডেশ্যনৰ উদ্যোগত স্থাপন কৰা হৈছে এটা গোশালা। আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীয়ে জব্দ কৰা গৰুসমূহ উদ্ধাৰ কৰি পালন কৰা হয় এই গোশালাত। আজি গোশালাখনত অনুষ্ঠিত হয় গোমাতা পূজন, এটা স্থায়ী পাকঘৰ আৰু নতুনকৈ নিৰ্মাণ কৰা শৌচাগাৰো মুকলি কৰা হয়। আজি যেনেকুৱা আমাৰ খ্ৰীষ্টমাছ দিন আছে আমাৰ আৰু ইয়াত ছুটি আছে। আমি ইয়াত কি কৰিছোঁ, আমাৰ দাউদৰা অঞ্চলত আমি ইয়াত এটা গোশালা আছে। নৰ গৰু বেছি যোনে মানে পুলিচ আৰু BSF উদ্ধাৰ কৰা হয়, ইয়াতে আমি ধ্যান ফাউণ্ডেশ্যন ইয়াত মানে ৰাখে আৰু ইয়াতে আমি সেৱা কৰোঁ। আজিও আমি সেৱা কৰোঁ ইয়াত। আৰু আজি আমি ইয়াত এইবাৰ এটা মেলা পাতিছোঁ। তেনেকুৱা আমাৰ লোকেল মহিলাসকলে ইয়াত মানে পিঠা, মুড়ি লাড্ডু এইবিলাক আৰু মেখেলা, গামোচা এইবিলাক বিক্ৰী কৰি আছে আৰু বিভিন্ন ধৰণৰ চব্জি চাগৰ আমি দোকান দিছোঁ। আমাৰ উদ্দেশ্য হ'ল কি, মানুহবিলাক আমাৰ গুৱাহাটী চিটিৰ পৰা মানুহবিলাক আহি পেলাই এই গোশালাখন চাওক। যি ইয়াত মানে আমাৰ দৰকাৰ আছে, সেইটো আমাৰ ইয়াত মানে আমি সিহঁতৰ পৰা আমি হেল্প বিচাৰিছোঁ। মানে আমাৰ আজি এইটোৱে চাব পাৰে, গোটেই গোশালাত আজি আমি সৰু কণকণীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি ইয়াত মানে ঝুলনা আমি ইয়াত ফিটিং কৰিছোঁ আৰু ইয়াত বিভিন্ন মানে মহিলা সমিতিবিলাক আগবাঢ়িছে। আজি যেনে মহিলা মংগল, তেওঁলোকে আমাক মানে পাকঘৰ বনাই দিছে, আমাক পাৰ্মানেণ্ট স্থায়ী হিচাপে। কোনোবা এজন আছে আমাৰ দানদাতা, তেওঁ আমাক মেইন গেট বনাই দিলে। কোনোবা এজন দানদাতা আছে, আমাক ৰাস্তা নিৰ্মাণ কৰি দিলে। আমি বিচাৰিছোঁ আমাৰ ল'ৰা ছোৱালী, ডাঙৰ মানুহ চব জমা হওক, এটা ভাল এটা কামত মানে মানুহবিলাক কি কৰক, টাইমটো আমাক দিয়ক, মানে টাইমটো গোশালাত মানে সেৱাটো মানে কৰক। ইয়াত মানে 1000+ মানে আছে। ইয়াত বেছিভাগ 90%